কয়লার বাবে প্রকৃতি ধ্বংস কৰি পিছত বান সাহাৰ যদি পুণ্য কৰা সকলৰ দৰে বানপানীৰ দেশত ৰাতি ৰাতি ভগৱানৰ নামত কিৰিলি পাৰি এনজয় কৰাবোৰ জিম কৰি চেনি খোৱাবোৰৰ দৰে গুটখাৰে মদ খোৱাবোৰৰ দৰে তেওঁলোক ৰুচিহীন উন্মাদ ভক্তিৰ ভতো তেওঁলোকে নাজানে নুবুজে তেওঁলোকক কোনে বুজাব যে চেনি খাই জিম কৰি একো লাভ নাই তেওঁলোকক কোনে সোঁৱৰাই দিব যে আমি সকলো প্ৰকৃতিৰ অংশ প্ৰকৃতি ধ্বংস কৰিলে নিজকেই ধ্বংস কৰা হয় তেওঁলোকক কোনে উপলব্ধি কৰাব যে শিৱ মানে সুন্দৰ আৰু সুন্দৰ মানে সত্য কবিতাৰ শিৰোনাম জিম কৰি চেনি খাই কবি চাংকু নিৰঞ্জন বাবা বানপানীৰ দেশত ৰাতি ডিস্কো বজাই ভাং খোৱাবোৰক জিম কৰি চেনি খোৱা যেন লাগে এফালে নিচা কৰি শৰীৰৰ বিনাশ মাতি আনে আনফালে লোকক দেখুৱাই ভক্তি কৰে চেনিৰ লোভটো সামৰিব নোৱাৰে অথচ লোকক দেখুৱাবলৈ জিমলৈ যায় জিমত তেওঁলোকে খুব হুলস্থুল কৰে ৰাতি ডিস্কো বজাই ওলাই যোৱাবোৰৰ দৰে তেওঁলোকে বেলেগক বহুত উপদেশ দিয়ে আৰু এক্সাৰচাইজতকৈ বেছিকৈ ফটো তোলে ৰীল বনাই ছ'চিয়েল মিডিয়াত দিয়ে এনে লাগে যেন তেওঁ দিনটো জিমতেই থাকে কয়লাৰ বাবে প্ৰকৃতি ধ্বংস কৰি পিছত বান সাহাৰ যদি পুণ্য কৰা সকলৰ দৰে বানপানীৰ দেশত ৰাতি ৰাতি ভগৱানৰ নামত কিৰিলি পাৰি এনজয় কৰাবোৰ জিম কৰি চেনি খোৱাবোৰৰ দৰে গুটখাৰে মদ খোৱাবোৰৰ দৰে তেওঁলোক ৰুচিহীন উন্মাদ ভক্তিৰ ভতো তেওঁলোকে নাজানে নুবুজে তেওঁলোকক কোনে বুজাব যে চেনি খাই জিম কৰি একো লাভ নাই তেওঁলোকক কোনে সোঁৱৰাই দিব যে আমি সকলো প্ৰকৃতিৰ অংশ প্ৰকৃতি ধ্বংস কৰিলে নিজকেই ধ্বংস কৰা হয় তেওঁলোকক কোনে উপলব্ধি কৰাব যে শিৱ মানে সুন্দৰ আৰু সুন্দৰ মানে সত্য ধন্যবাদ